শোণিতপুৰৰ ৰঙাপাৰাত শ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকক ইনস্পায়াৰ নামৰ এটা প্ৰাইভেট প্ৰতিষ্ঠানে চৰম প্ৰতাৰণা কৰাৰ উঠিছে গুৰুতৰ অভিযোগ। বিয়লিৰ ভাগত অনুষ্ঠিত হ'বলগীয়া আলোচনা চক্ৰত ভাগ ল'বলৈ ছাত্ৰ-ছাত্ৰীসকলক উপস্থিত হৈছিল যদিও আয়োজকসকল যথা সময়ত উপস্থিত নোহোৱাত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। পাছত ৰাইজ ক্ষুব্ধ হৈ পৰে। ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ ভৱিষ্যতৰ বাবে বিনামূলীয়া এক মেগা আলোচনা চক্ৰত অংশগ্ৰহণ কৰাৰ বাবে ইনস্পায়াৰৰ সৈতে জড়িত থকা লোকসকলে ৰঙাপাৰাৰ বিদ্যালয়ে গৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এখন পত্ৰ বিতৰণ কৰিছিল। পত্ৰখন পোৱাৰ পাছত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল অতি আগ্ৰহী হৈ পৰে। পত্ৰখনত উল্লেখ কৰা তাৰিখ আৰু সময় অনুসৰি বিয়লি ভাগত অভিভাৱকসকলে নিজৰ সময় নষ্ট কৰি সন্তানটিক লগত লৈ ৰঙাপাৰাৰ সমবায় ভৱনত উপস্থিত হয়। কিছু সময়ৰ পাছত ভৱনটিৰ সন্মুখত শ ল'ৰা-ছোৱালী সমবেত হয়। কিন্তু ৰঙাপাৰা সমবায় ভৱনটিৰ দুৱাৰত প্ৰকাণ্ড তলা ওলমি থকাৰ লগতে আলোচনা চক্ৰটি বাতিল কৰাৰ কোনো ধৰণৰ জাননী আঁৰি নিদিয়াত অভিভাৱকসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হয়। ইফালে পত্ৰখনত উল্লেখ থকা 9225558833 আৰু 9225023939 নম্বৰৰ মোবাইল ফোনটোৰ ছুইচ বন্ধ হৈ থকাত অভিভাৱকসকলে বিমূৰত পৰে। ইয়াতে মিটিং আছিলে কাৰণে আহিছোঁ। কাগজ কোন দিলে বেটা? স্কুলৰ পৰা দিয়া আছিলে, মেম দিছিলে স্কুলত। মোৰ নিজৰ ছোৱালী মনো আছে, এতিয়ালৈকে মানে গম পোৱা নাই যে মানে মিটিং হ'ব না কেঞ্চেল আছে, কনফাৰ্ম এতিয়ালৈকে পোৱা নাই। মই এতিয়া আমি ইয়াত কিবা শিকাব এনেকুৱা লাগিছে মোক, আৰু নাই এতিয়া ছোৱালী ঘৰত গৈ কিনি ক'লে যে মা এনেকৈ এটা পৰ্চি দিছে তাৰ হাতত, তাৰপিছত ক'লে যে এনেকুৱা স্কুলত কেনেকুৱা পঢ়া শুনাটো কেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগে সেইবিলাকৰ তথ্যৰ ওপৰত কেনেকৈ মানে হেৰি হ'ব লাগে, এইটোৰ কাৰণে আমালোকক মাতিছে মানে। তা আমিও ভাবিলোঁ যে মোৰ ছোৱালী যেনেকৈ পঢ়ি আছে কিবা কিবি পঢ়াত তেখেতৰ মনত নাথাকে, তো পঢ়াটো যাতে মনত থাকে সেইকাৰণে তেহঁতে এই ছোৱালীটোৰ পৰা ভাল এটা শিক্ষা লাভ কৰিব পাৰে। এই শিক্ষা লাভৰ কাৰণে আমিও পেৰেণ্টছ আমিও বহুত কিছু নাজানো শিক্ষাৰ বেপাৰত, আমিও যেন কিবা কিবি শিকিব পাৰোঁ। শিক্ষাৰ ভিতৰত সৰু ডাঙৰ কথা নাই, সৰুৰ পৰাও ডাঙৰ শিকিব পাৰে, ডাঙৰৰ পৰাও সৰু শিকিব পাৰে। সেইটোৰ কাৰণে আমি আহিছোঁ। এতিয়া আহি কিনি তো চাই আছোঁ মানুহে নাই। আজি একচুৱেলি কালি স্কুলত এই লিফলেটখিনি ডিষ্ট্ৰিবিউট কৰা হৈছিলে, কিবা সিহঁতক সহজ পদ্ধতিৰে কিবা শিক্ষা দিয়া হ'ব আৰু গাৰ্জিয়ানকো মাতা হৈছিলে যে ল'ৰা ছোৱালীয়ে কিমান সহজতে পঢ়াটো মনত ৰাখিব পাৰে সেইখিনি শিক্ষা দিব বুলি। তো ল'ৰা ছোৱালী ইমান গেদাৰিং হৈছে, এইটো এক্সাইটমেণ্ট লৈ পেলাই যে সিহঁতে নতুনকৈ কিবা শিক্ষা পাব। তো আজি আমি কাম এৰি পেলাই ইয়াতে অহাৰ পিছত এই যিটো 2টা নাম্বাৰ দিয়া আছে লিফলেটত, 2টা নাম্বাৰ ৰেছপণ্ড কৰা নাই, 2টা নাম্বাৰ ছুইচ অফ আছে, আৰু ইভেন ইয়াতে একো নটিফিকেশ্যন নাই যে প্ৰগ্ৰামটো কেঞ্চেল হৈছে বুলি। তো এইটো একচুৱেলি আমাক হেৰাছমেণ্ট কৰা হৈছে। আৰু তো আমি ইন ফিউচাৰ এইটো বেচিকেলি এইটো ইনষ্টিটিউশ্যনত একো বিশ্বাস আমাৰ নোহোৱা হ'ল। ফাৰ্দাৰ সিহঁতে আমাক মাতিলে আমি নাহোঁ।